আর মানুষ তো আমার চল্লিশজন মানে কিয় হল আপোনালোকে ইমান ডাঙৰ অৰ্গেনাইজ এটা তুমি ইমান ডাঙৰ কথা কৈ আছা সঁহাৰি কিয় নাই তেতিয়াহ'লে তোমালোকৰ ক'ৰবাত ভুল আছে ৰাইজে এইকাৰণে তোমালোক সঁহাৰি জনোৱা নাই সেইটোৱে বুলি তুমি আৰ্টিষ্ট বিলাকক মানে দুখ দিবা নেকি কেনে নকৰিবা নিশ্চয় শুনা ইংলিছ আমিও জানো মই এটা বাছি খেলা আৰু অসমকে ভালকে কোৱাচোন বুজিছে নাই উপস্থাপন ৰখা নিজৰ এটা মানে আপোনাৰ সন্মান চবৰে আছে অন্তৰ হাত ৰাখি কোৱা যে যি লাগে কি উপস্থাপন ৰখা মীমাংসাত আহা মই কি তোমাক এটা প্ৰস্তাৱ দিব আহিছো নেকি অনুষ্ঠান কৰিব আহি তুমি মোক নিমন্ত্ৰণ জনাইছা তুমি চহী কৰিছা আৰু তুমি মোক কৈ আছা যে মই তোমাক তাৰমানে কি কথা কৈ আছা একো নাই মানে সব চিনাকি এইটো কথা মই বিচৰা নাই যে আমাৰ মানে প্ৰথম কথা মই ইনফ্লুৱেঞ্চ যাক ৰাইজৰ মাজত এটা বেয়া ভাইব যাওক ৰাইজৰ মাজত কিবা হৈছে আমাৰ মাজত আমি মীমাংসা কৰি ল'ম আপোনালোকে কৰিব লাগিব নিশ্চয় মীমাংসাত আমি ৰেডি কিন্তু এনেকে মানে মিডিয়াৰ মাজত হেৰি কৰি কোনো আপোনালোকে কৰক এইটো মানে সোনকালে কৰক মিডিয়া কথাটো মিডিয়াই ক'ব আমিতো এতিয়া মিডিয়াটো মোৰ হাতত নাই নহয় মোৰ হাতত আছে সাংবাদিকৰ কথাটো সাংবাদিকে তেওঁলোকক ৰাইট দিছে ন কথা তেওঁলোকক সেইটোতো তোমাৰ মোৰ হাতত নাই নহয় যিখিনি আছে যিখিনি মানে আমিতো সেইকাৰণে আপোনাক বহিবৰ কাৰণে মাতিছো সেইকাৰণে আপোনালোকক মাতিছো যে আমাক তথাপি মই আহিছো মোৰ হাতত দায়িত্ব আছে মই নিজে বিচৰা নাই এটা বেয়া ভাইব যাওক সমাজৰ মাজত বা বিলাসী এনেকুৱা আছে মোৰ দায়িত্ব আছে আমি এতিয়ালৈকে কমিটিত মই নাই তথাপিও মোৰ এটা দায়িত্ব পালনৰ কাৰণে মই আজি ইয়াত আহি উপস্থিত হৈছো আপোনালোকৰ মানে উপস্থাপন ৰাখো এতিয়া আমি এতিয়াও বিলাসী থানাৰ আগত ডুব দিব যোৱা নাই আমি যিয়ে অৰ্গেনাইজ কৰিছে যিয়ে আমাক মাতিছে যিজন মানুহে মাতিছে তেওঁৰ কথা কৈ আছো আমি আৰু সেই কথাখিনিত চকু দিব দিছো বিলাসী থানা অসমে চকু দিব লাগিব কাৰণ আজি মোৰ লগত হৈছে এই সমাজখন বদনাম কোনে কৰিলে এই এজন দুজন ব্যক্তিয়ে কৰিলে ন কিন্তু মই সমাজত এতিয়ালৈকে সমাজৰ এটা মানুহৰ মই নাম লোৱা নাই কাৰো কথা মই বদনাম কৰা নাই মোৰ কথাষাৰ হৈছে যে যিয়ে আমাক মাতি আনিলে ইয়ালৈকে আমাৰ লগত এটা মই দায়িত্ব দিছিলো মই যিহেতু মই কামৰূপ ডিষ্ট্ৰিক্ট কমিটি গ্ৰামৰ মই ছেক্ৰেটাৰী সেইটো শুনিলো মই বহুতবাৰ শুনিলো তোমাৰ মুখত তুমি আঞ্চলিকৰ দায়িত্ব দিছিলো তেখেতে দায়িত্ব নিজৰ নিজৰ দায়িত্ব সকলোৱে পালন কৰিব নোৱাৰিলে কিখন নোৱাৰিলে অহাকালি এখন যদি খবৰ ৰাখিছো তাত আহিলে হ'ল আপোনালোককো সেইখিনি কথা